হাই এভৰিৱান, নমস্কাৰ। বহুত দিনৰ মূৰত আহিলোঁ। আচলতে আজি ভাবিলোঁ অকণমান দোকানৰ পৰিৱেশটো ঠাণ্ডা হৈ আছে, তাকে ভিডিঅ' এটা কৰোঁ বুলি। 3 মাহমান হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই। তাৰ কাৰণে ক্ষমা কৰিব বুলিয়ে কৈছোঁ, কাৰণ যিটো পৰিস্থিতি হৈছিলে মোৰ, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু 3 মাহমানৰ আগতে আচলতে মোৰ হাজবেণ্ডৰ মৃত্যু হ'ল, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। ভাবিছিলোঁ মনতে ভিডিঅ' আৰু নিদিওঁ নেকি একেবাৰে। আকৌ ভাবিলোঁ, মানে মনটোত আকৌ ভাবি ল'লোঁ কি কিছুমান মোৰ মানুহজনৰ মানে ভিডিঅ' কিছুমানো আছিলে, ভিডিঅ'বোৰতো একেবাৰে লুপ্ত হৈ যাব যদিহে মই ভিডিঅ'বোৰ নিদিওঁ। সেইকাৰণে স্মৃতি হিচাপে মই ভাবিলোঁ কি নাই, মই ভিডিঅ' কৰিলে কেতিয়াবা ভাল পাইছিলে আৰু উৎসাহ দিছিলে কিছুমান ক্ষেত্ৰত। সেইকাৰণে মই ভাবিলোঁ নাই, ভিডিঅ' এটা কৰোঁচোন, যি হয় হ'ব, দেখা যাব। এনেকৈ মানে মানুহজনৰ মৃত্যুৰ পাছতো ভিডিঅ' কৰাৰ পাছত মানে কিটো পৰিস্থিতি হয় বা কেনেদৰে মই থাকিব লগা হৈছে, কেনেকৈ আছোঁ, তাৰ কাৰণে মই বোলো ভিডিঅ' এটা কৰোঁ। আৰু বহুত ভয় লগা এটা দিন মোৰ পাৰ হৈছে। তাকে ক'বলৈতো মোৰ ভিডিঅ' কৰাৰ একেবাৰেই মানে মন নাছিলে, তথাপিও ভাবিলোঁ ভিডিঅ' এটা কৰোঁচোন, যি হয় হ'ব, দেখা যাব। ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ। আৰু কি হ'ল কি নহ'ল সোধাৰ আগতে মই জনাই দিওঁ যে মোৰ স্বামীৰ আচলতে ইনফেকশ্যন হৈছিলে, লাঞ্চত কফ জমা হৈ গৈছিলে, তাৰ কাৰণে তেওঁৰ মানে মৃত্যু হ'ল। আৰু বহুত কিছুমান মানুহৰ নভবা নিচিন্তাকৈ কিছুমান বহুত মানে ডাঙৰ বিপদ মোৰ জীৱনলৈ আহিছিলে। এতিয়া বহুতখিনি মানে ঠিক হৈছোঁ বুলিয়ে ক'ব পাৰি। মই বহুত মানে ডিপ্ৰেশ্যনত গুচি যোৱাৰ নিচিনাই হৈছিলে, কাৰণ আপোনালোকেতো জানেই, যোনে হয়তো কিছুমানে নাই পোৱা আৰু যোনে গম পাইছে সিহঁতে ভালদৰেই জানে যে জীৱনটোত নিজৰ মানুহজনৰ সমান কেতিয়াও হ'ব নোৱাৰে। আৰু মই মানুহজনৰ এমাহমানৰ পাছতে আকৌ দোকানলৈ অহা আৰম্ভ কৰিলোঁ, কাৰণ ঘৰটোত একেবাৰেই মন নবহা হৈ গৈছিলে আৰু ইমানেই ডিপ্ৰেশ্যনত পৰি গৈছিলোঁ মই। তাৰমানে ওম শান্তি বুলি কয়, ব্ৰহ্মকুমাৰী, আপোনালোকে কিছুমানে হয়তো শুনিবও পাৰে, ব্ৰহ্মকুমাৰীলৈ মই গৈছিলোঁ। তাৰ কাৰণে অকণমান মনটো, তাৰমানে মগজটো অকণমান হেৰি হোৱা যেন লাগিছে, নহ'লে বহুতখিনি ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ। মানে এনেকুৱা লাগে জীৱনটোত জীয়াই থকাৰ যিটো হেঁপাহ, তাৰমানে মানুহজন ঢুকোৱাৰ পাছত মোৰ এটাই বদলি হ'ল, মানুহৰ যিটো জীয়াই থকাৰ হেঁপাহ, যিটো ফূৰ্তি, সেই ফূৰ্তিটো মোৰ একেবাৰেই শেষ হৈ গ'ল আৰু জীয়াই থকাৰ হেঁপাহটো একেবাৰে কমি গ'ল। তথাপিও ভাবিলোঁ ভিডিঅ'বোৰ থাকি যাব বুলি, জীৱনটো কেনেকৈ মই আগুৱাই যাম বা কেনেকৈ জীৱনটো আকৌ নতুনকৈ আৰম্ভণি কৰিম, তাকে বোলো ভিডিঅ' কিছুমান কৰি থ'ম। আৰু মই আমাৰ মানুহজনক যেতিয়া মই হস্পিটেল নিছিলোঁ, তেতিয়া প্ৰথম দিনাখনৰ ছেকেণ্ড দিনা, যিদিনাখন তেওঁৰ গা বেয়া হৈছিলে, বহুত কাহিনী, তাকে ইমান মই বেছি বহলায়ো নকওঁ। আৰু যিদিনাখন মই হস্পিটেল নিছিলোঁ তেওঁক, তাৰ পিছদিনাখন অকণমান গাটো ভাল পোৱা দেখি মই তাৰমানে ভিডিঅ' এটা কৰি থৈ দিছিলোঁ, ভিডিঅ' ক্লিপ অকণমানিকৈ কৰি থৈছিলোঁ। ভিডিঅ'টো মই দিম, আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কথাবোৰ। আপোনালোকে মই ভিডিঅ'ত দিয়াটো বিচাৰে নে নিবিচাৰে, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে ভাবে যে মই ভিডিঅ' দিম বুলি, বা তথাপিও মই এতিয়াতোতো আগৰ পৰিস্থিতিও নহয় যে মই এনি টাইম ভিডিঅ'তে লাগি থাকিম, তথাপিও চেষ্টা কৰিম যদিহে আপোনালোকে বিচাৰে ভিডিঅ' দিয়াটো। তাকে ভাবিছোঁ, যদিহে চেষ্টা, মানে তাৰ মাজতো বহুত কামৰ মাজতো মই কিছুমান অকল দোকানখনত থাকিলেও নহয়, মই এতিয়া আৰু দোকানখনৰ পৰাইতো চলিবলৈও নহয়, ল'ৰাটোৰ কথা আছে, জীৱনটো ল'ৰাটোক লৈয়েতো থাকিব লাগিব। তাকে ল'ৰাটোৰ কাৰণেই জীয়াইও আছোঁ, ল'ৰাটোৰ কাৰণেই, কিন্তু জীয়াই থকাৰ হেঁপাহটোতো একেবাৰেই নাইকিয়া হৈ গৈছে।
তাকে ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ, আপোনালোকে প্লিজ চাব ভিডিঅ'টো আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কি মানে মতামত হয়। তাৰ কাৰণে মই একেবাৰে বাট চাই ৰ'ম আৰু কিনো ক'ম। আজিলৈ আহোঁ, বাই বাই সকলোকে।